প্ৰথমে মই ইয়াত যি 7 দিনীয়া যি টাই ফেষ্টিভেল হৈছিল বা টাই যি কাৰ্যসূচী হৈছিল আজি জাতিৰ সম্প্ৰীতি ৰাখি আমি বৰভেটি গঢ়োতা চাওলুং চুকাফাৰ আদৰ্শৰে আৰু আমি সম্প্ৰীতি গঢ়া পৰিকল্পনা বা পৰিচেষ্টা ইয়াত আমাৰ আহোম জনগোষ্ঠী বা টাই জনগোষ্ঠীসকলে আমি ইয়াত আকৌ পুনৰবাৰ চেষ্টা কৰিছোঁ বা চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ইয়াৰ সমান্তৰালভাৱে আপুনি যি কোৱেশ্যন কৰিছে যে টাই আহোম সকলৰ বা টাই আহোমৰ লগতে যি 6টা জনগোষ্ঠী অসমত আছে, 6টা জনগোষ্ঠীক কিয় জনজাতিকৰণ দিয়া নহ'ল বা যোৱাকালি মুখ্যমন্ত্ৰী ইয়াত আহি গ'ল বা কিয় কৰা নহ'ল, এই সন্দৰ্ভত আপোনালোকে জানে নিশ্চয় আমি এই বছৰ নতুন বছৰৰ আমি যোৱা 4 জানুৱাৰী তাৰিখে 2025 চনৰ সেইদিনাখনেই আমি গুৱাহাটীত আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ আৰু সমান্তৰালভাৱে আপোনালোকৰ সংবাদ মাধ্যম সকলোবিলাক তাত উপস্থিত সকলো সংবাদ মাধ্যমতে এই কথাখিনি প্ৰকাশ কৰিছে। গতিকেলৈ আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে জাতিৰ স্বাৰ্থত কোনো ছেক্ৰিফাইচ নহ'ব। জাতিৰ যি পাবলগীয়া আছে, আমি যি পাবলগীয়া আছে, জাতিয়ে যি পাবলগীয়া আছে, টাই জনগোষ্ঠীয়ে যি পাবলগীয়া আছে, টাই আহোম জনগোষ্ঠীয়ে যি পাবলগীয়া আছে, অসমৰ যি 6 জনগোষ্ঠীয়ে যি পাবলগীয়া আছে, এই পাবলগীয়া যি প্ৰাপ্য যি অধিকাৰ, এই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিব অসম চৰকাৰে নোৱাৰিব। এই কথাখিনি আমি বাৰে বাৰে অসম চৰকাৰক আমি কৈ দিছোঁ, আগতেও কৈছোঁ আৰু এতিয়াও আমি স্পষ্টভাৱে এইটো কাৰণেই কৈছোঁ, আমি ক্ষান্ত নাথাকোঁ। নতুন বছৰৰ 4 জানুৱাৰী তাৰিখেই আমি যি হুলস্থুলীয়া পৰিৱেশ এক দিছপুৰ ঘেৰাও কাৰ্যসূচী যিধৰণে কৰিছোঁ, এই ঘেৰাও কাৰ্যসূচী আমি দেখাব বিচাৰিছোঁ যে আমি শান্তৰে আপোনালোকক থাকিবলৈ নিদিম। যেতিয়ালৈকে আমি জনজাতিকৰণ, যেতিয়ালৈকে আমি আহোম জনগোষ্ঠীৰ লগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ব, তেতিয়ালৈকে কিন্তু আমি শান্ত নাথাকোঁ। ইয়াত এটা ষড়যন্ত্ৰ হৈছে। ইয়াত কোনো টাই অসম কোনোবা যদি টাই অসমে যদি কোনোবা বিজেপি কৰিছে, তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু জাতিৰ স্বাৰ্থত কোনো কথা নহ'ব, আহোম জাতিৰ স্বাৰ্থত কোনো ছেক্ৰিফাইচ নহ'ব আৰু কোনোদিনা ছেক্ৰিফাইচ আমি কৰা নাই আৰু কোনোদিনা আমি ছেক্ৰিফাইচ নকৰোঁ। আৰু যোনকেইজন ব্যক্তিয়ে যদি আহোম জনগোষ্ঠী হিচাপত যদি কোনোবা ব্যক্তিয়ে বা আহোমৰ দল সংগঠনৰ হিচাপত যদি কোনোবা ব্যক্তিয়ে বিজেপি জিন্দাবাদ কৰিছে, ইয়াত কোনোদিনা ছেক্ৰিফাইচ কৰা নহ'ব। ইয়াৰ উত্তৰ নিশ্চয় আমি দি আছোঁ, আমি কথা বতৰা পাতি আছোঁ, ইয়াত আমি যি লিখা মেলা কৰিব লাগে এইবিলাক কৰি আছোঁ আৰু ইয়াৰ কোনে কৰিছিল এইখিনি সন্ধান নিশ্চয় ওলাব আৰু আমাৰ গন্তিত নিশ্চয় ওলাইছে। এতিয়া আমি পাইছোঁ এইসকল ব্যক্তি বিজেপি কৰা ব্যক্তি আৰু সেই বিজেপিয়ে হয়তো কোনোবা আজি এই ইয়াৰ স্থানৰ কোনোবা টিকেটত বিচাৰি কাৰোবাক তেল লগাব পাৰি বিজেপি জিন্দাবাদ বুলি ক'ব পাৰে যোৱাকালি CM হোৱাৰ কাৰণে। গতিকে তাত কিন্তু ইয়াত কোনো ছেক্ৰিফাইচ নহ'ব, জনগোষ্ঠীয় ছেক্ৰিফাইচ কোনোদিনাই কাৰো লগতে কৰা নহ'ব, ইয়াত যোনেই নহওক লাগিব।